বিভাগৰ যদি এমডি চেয়াৰমেন বা অসম চৰকাৰৰ যদি কোনো প্ৰশাসনিক বিষয়া আমাৰ এই আন্দোলনস্থলীত উপস্থিত নহয় তেতিয়াহ'লে আমি স্মাৰকপত্ৰ আমাৰ CGM লেভেলৰ কোনো HRক আমি নিদিওঁ। গতিকে আমি ইয়াৰ পৰা এটা সকীয়াই দিব বিচাৰোঁ, যদি 4 বজাৰ ভিতৰত আমাৰ স্মাৰকপত্ৰ MD বা চেয়াৰমেন ছাৰে আহি নলয় তেতিয়াহ'লে আমি ইয়াৰ পৰা নুঠোঁ, স্পষ্ট কথা। আৰু এতিয়ালৈকে ইয়াতে 2 বাজিব হ'ল, আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই। আমাৰ মূল একটাই দাবী হ'ল আমাৰ শক্তিখণ্ডৰ যি 3টা কোম্পানীৰ ফিক্স পে কৰ্মচাৰী আছে, ফিক্স পে কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। গতিকে মাননীয় মুখ্যমন্ত্ৰী বৰ্তমান অসম চৰকাৰৰ শক্তিমন্ত্ৰী হিচাপে দায়িত্বত আছে। মাননীয় মুখ্যমন্ত্ৰীয়ে যিহেতু অসমৰ সৰ্বস্তৰৰ মানুহক অন্তৰ চুই যোৱা বা এটা উন্নয়নৰ ধাৰা অব্যাহত ৰাখিছে, অসমক দুপদুপে উন্নতি কৰাৰ স্বাৰ্থত তেওঁ দিনে নিশাই কষ্ট কৰিছে। তেওঁৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। আমাৰ যিসমূহ ন্যায্য দাবী আছে, অসমৰ শক্তিখণ্ডৰ 3টা কোম্পানীৰ যি ফিক্স পে কৰ্মচাৰী আছে, ফিক্স পে কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আৰু আমাৰ লগত যি শোষণ নীতি হৈ আছে, সেই শোষণ নীতি মাননীয় মুখ্যমন্ত্ৰী যিহেতু অসম চৰকাৰৰ বৰ্তমানৰ শক্তিমন্ত্ৰী, তেওঁ বিষয়টো হস্তক্ষেপ কৰি আমাৰ লগত হোৱা অন্যায়ৰ বিৰুদ্ধে তেওঁ মাত মাতি আমাৰ মীমাংসা কৰিব লাগে। আমি ইয়াত আপোনাৰ ধৰক একদম 5 to মেক্সিমাম আমাৰ 10 years এবাভ হৈ গৈছে। তো তেওঁলোকৰ কথা আজি বিভাগে কি ভাবিছে, আমাক সেইটো কুৱেশ্যন লৈ আমি ইয়াত আহিছোঁ। আমাক ৰেগুলেশ্যন কেতিয়া কৰিব, আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি সেইটো হয়, আমাক সোনকালে কৰি দিব লাগে। কাৰণ বিকজ আমি নিজৰ একো ফিউচাৰ প্লেনে কৰিব পৰা নাই, কি কৰিম আমি। মাত্ৰ চেলেৰি দিছে 12,000 মিনিমাম, তাৰপৰা মেক্সিমাম দিছে আমাক 17,000। তো সেইখিনি সেই 17,000 মই হায়াৰটোৱে কৈছোঁ বাৰু, মই 17,000 চেলেৰিলৈ এটা ঘৰ এটা ফেমিলি চলে নেকি? আপোনাক সুধিছোঁ, আপুনি চলাব পাৰিব? হা, কোনে চলাব পাৰিব? নে ইয়াত বহি থাকে হেডকোৱাৰ্টাৰ বহি থাকে কোনোবা এজন কৰ্তৃপক্ষ চলাব পাৰিব? যদি চলাব পাৰে আমি চলিব পাৰিম। তো আমাৰ ডিমাণ্ড দিয়া কোনো কথা নাথাকে। তো যদিহে আমাৰ ডিমাণ্ডটো তেওঁলোকে মানি নলয়, তো আমি ইয়াৰ পিছলৈকে আৰু নতুন কাৰ্যসূচী ল'বলৈ আমি আগবাঢ়িম। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো পোষ্ট কৰিছিলে, যে পোষ্টত লাষ্টত লিখিছিলে শিৱসাগৰ য'ত প্ৰচণ্ড সোঁতৰ বাবে বাহন চলাচল সম্পূৰ্ণ অসম্ভৱ হৈ পৰিছে, তাতে APDCLৰ কৰ্মচাৰী কিশোৰ বৰা আৰু তাৰ লগত যিখিনি আমাৰ কৰ্মচাৰী আছিলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি তেওঁ এটা জেগালৈ গৈছে। গৈ তেখেতে এইটো ফটো মই আপোনাক ইয়াৰ মাজতে দেখাইছোঁ, এইটো আপুনি দেখিছে হয়তো, এইটো হয়তো স্পষ্ট প্ৰমাণ যে কোনো ডিপাৰ্টমেণ্টে নাও লৈ কাম কৰি আছে। NDRFে কাম কৰি আছে, SDRFে কাম কৰি আছে, জিলা প্ৰশাসনে নাও লৈ কাম কৰি আছে। কিন্তু তাৰ মাজতেই আমাৰ APDCLৰ কৰ্মচাৰী নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি সাঁতুৰি গৈ কমচে কম এটা ছাব ষ্টেচনৰ পৰা 30 kV লাইন এটা কাটি দি ৰংপুৰ কণ্ট্ৰল ৰুমৰ পৰা 9,000 মানুহক 1 মিনিটৰ বিনিময়ত কাৰেণ্ট দিবলৈ সক্ষম হৈছিলে, কিন্তু তাৰ আগলৈ কাৰেণ্ট দিব পৰা নাছিলে। চিন্তা কৰক, আজিৰ তাৰিখত এটা বিভাগ কেনেকৈ চলি আছে, একো সুবিধাও নাই আৰু নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি গৈছে। ধন্যবাদ, আমি এটাই ধন্যবাদ দিছোঁ সেই মানুহগৰাকীক বা সেই আমাৰ ষ্টাফখিনিক, ইমান কষ্ট বা নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি পোহৰ বিলাইছে। এই পোহৰ বিলোৱা মানুহখিনিৰ আজি নিজৰ জীৱন কিন্তু অন্ধকাৰচ্ছন্ন। আমাৰ এটাই দাবী, মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেখেতে যিহেতু অনাগত দিনত যথেষ্ট এপইণ্টমেণ্ট দিছে আৰু আগন্তুক 2 লাখ যিহেতু এপইণ্টমেণ্ট হ'ব। আমি আন্দোলন নকৰি নহয়, আমাৰ আন্দোলনৰ কাৰণে কোনো ফাণ্ডিং নাই, আমি শ্ৰমিক। মুখ্যমন্ত্ৰী মহোদয়ে অসমীয়াৰ চেণ্টিমেণ্ট যদি আছে, এই অসমীয়া ল'ৰাখিনিক তেওঁ চিজিল কৰক। নহ'লে যদি চিজিল নকৰে এই আন্দোলন ধাৰাবাহিক হ'ব। এই আন্দোলন ধাৰাবাহিক হ'লে আমাক জগৰীয়া কৰিব নোৱাৰিব। কাৰণ চাওক, আমি আজি মুখ্যমন্ত্ৰী মহোদয়ে এটা পোষ্ট অথনি মই দেখাইছিলোঁ, ফেচবুকতো পাইছে আপোনালোকে, যে আজি শিৱসাগৰৰ বানৰ যি সংসাৰী ৰূপ, তাত কাম কৰি থকা মানুহখিনি কি হয়। মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ কাৰণে দুৰ্যোগৰ কাৰণে লাগিছোঁ কৈছে। আজি ক'ভিডৰ সময়ত আমি ক'ভিড ৱাৰিয়ৰ হ'ব লাগিছিল, কিন্তু ক'ভিড ৱাৰিয়ৰৰ খিতাপটো নিলে বেলেগে। ক'ভিডৰ সময়ত যদি আমি সুন্দৰ ৰূপত যদি লাইনখিনি ৰাইজৰ ঘৰত পোৱাবৰ কাৰণে যদি আমি দিন ৰাত ৰিস্ক নোলোৱাহেঁতেন, ক'ভিডৰ সময়ত মানুহ উপকৃত হ'লহেঁতেন। घर में रहो, स्वस्थ रहो, लेकिन हम लोगों के लिए कोई नहीं बोला घर से मत निकलो। कारण आमार दिन हाजिरा काटी দিয়ে ন, কাম কৰিবই লাগিব। গতিকে আমি প্ৰত্যেকটা দুৰ্যোগ, অসমৰ ভৌগোলিক অখণ্ডতাক আমি অক্ষুণ্ণ ৰাখি আমি অসমীয়া, প্ৰথম বস্তু আমি অসমীয়া ল'ৰা, আমাক সিদ্ধান্ত দিয়ক, মাননীয় মুখ্যমন্ত্ৰী মহোদয় সিদ্ধান্ত দিয়ক, নেলাগে কৈ দিয়ক। আমি তাৰপিছত আমি কৰিব লাগে, আমি ছুচাইড কৰিম প্ৰয়োজন হ'লে, আনুষ্ঠানিক ইচ্ছা মৃত্যু ল'ম।